নিৰ্বাচনী খবৰ বিচাৰি আজি আমি উপস্থিত হৈছোঁ নলবাৰীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী চহৰত আৰু মই য'ত বহি আছোঁ এইটো নলবাৰী টাউন কমিটিৰ এটা নিৰ্বাচনী কাৰ্যালয় বিজেপি নিৰ্বাচনী কাৰ্যালয় আৰু এইবাৰ লোকসভা নিৰ্বাচনত নলবাৰী বিধানসভা সমষ্টি অন্তৰ্গত হৈছে বৰপেটা লোকসভা সমষ্টিৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বৰপেটা লোকসভা সমষ্টিত এইবাৰ বিজেপিয়ে সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক তেখেত অগপ প্ৰাৰ্থী আৰু বৰ্তমান মই যিসকল ব্যক্তিৰ লগত উপস্থিত আছোঁ নলবাৰী টাউন কমিটিৰ মণ্ডল কমিটিৰ কাৰ্যালয়ত সভাপতি অঞ্জন ডেকা ডাঙৰীয়া আছে আৰু তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ তৃতীয় নিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষিত কৰিবলৈ আৰু এই সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষত কেনেকুৱা বঁটা বলিছে সেই সন্দৰ্ভত মই সভাপতি অঞ্জন ডেকাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ ডেকা ডাঙৰীয়া কেনেকুৱা চলিছে নিৰ্বাচনী চাওক ইতিমধ্যে আমাৰ আপুনি জানে যে আমাৰ ৩ নং বৰপেটা লোকসভা সমষ্টিটো আমাৰ 3 ফেজ মানে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে আমাৰ ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টি অগপ আৰু UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইতিমধ্যে নমিনেশ্যন পৰ্ব ইতিমধ্যে সমাপ্ত হৈছে আৰু আমি যিহেতু এতিয়াও ছেকেণ্ড ফেজৰ নিৰ্বাচন হোৱা নাই 26 তাৰিখৰ পিছতহে আমাৰ ডাঙৰ ডাঙৰ মিটিংবিলাক আমি আশা ৰাখিছোঁ বৰ্তমান আমি সাংগঠনিকভাৱে আমি ঘৰে ঘৰে গৈ আমাৰ প্ৰাৰ্থী আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতী চুপি ভোট দিবলৈ আমি আহ্বান জনাই আহিছোঁ বিজেপিৰ চিম্বলত নহয় মিত্ৰজোঁটে এইবাৰ অগপৰ চিম্বলত ভোট দিব আৰু আপোনালোকে অগপ আৰু বিজেপিয়ে সন্মিলিতভাৱে বা উমৈহতীয়াভাৱে নিৰ্বাচনী প্ৰচাৰত লাগিছে হয় আপোনালোকে গম পায় যে 3 নং বৰপেটা লোকসভা সমষ্টিটো আমাৰ এইবাৰ মিত্ৰ দলৰ যে প্ৰাৰ্থী মানে অগপ দলৰ প্ৰাৰ্থীজনক এইবাৰ দিয়া হৈছে মানে আমাৰ যে অগপ আমাৰ বিজেপি আৰু UPPLৰ যি মিত্ৰগোষ্ঠী তাত আমাৰ ফণীভূষণ ডাঙৰীয়া প্ৰাৰ্থীটো দিছে গতিকে আমি এইবাৰ ভোট দিব লাগিব হাতীছবিত গতিকে আমি ঘৰে ঘৰে গৈ মানে আমাৰ মানে সাংগঠনিক ভিত্তি আমি ইমান শক্তিশালী যে আমি ঘৰে ঘৰে গৈ ক'ব লগা হৈছে যে এইবাৰ কিন্তু আপোনালোকে ভোটটো হাতীছবিত দিব লাগিব গতিকে আমাৰ এই প্ৰয়াস আমাৰ অব্যাহত আছে আৰু আমি নিশ্চিত যে এইবাৰ বৰপেটা লোকসভা সমষ্টিটো আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীজনে বিপুল ভোটত জয়যুক্ত কৰিব নলবাৰী বিধানসভা সমষ্টিটো এগৰাকী অসমৰ বিচক্ষণ নেতা তথা মন্ত্ৰীসভাৰ অন্যতম সদস্য জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰি আছে গতিকে এইবাৰ এই লোকসভা নিৰ্বাচনত নলবাৰী বিধানসভা সমষ্টিৰ পৰা অগপ প্ৰাৰ্থীগৰাকীয়ে কিমান সংখ্যক ভোট পাব বুলি আপোনালোকে আশা কৰিছে চাওক আমাৰ নলবাৰী লোকসভা বিধানসভা সমষ্টিত প্ৰায় 2 লক্ষ অধিক আমাৰ ভোট আছে আৰু আমি আশা ৰাখিছোঁ প্ৰায় 1,30,000 ভোট আমাৰ এইবাৰ বিজেপি দলৰ যি মনোনীত প্ৰাৰ্থী আমাৰ অগপ দলৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেখেতে প্ৰায় 1,30,000 ভোট পোৱাটো নিশ্চিত আমাৰ ইতিমধ্যে আমি দেখিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত এখন বিশাল জনসভা সম্বোধন কৰিছে আৰু আগন্তুক দিনত দলীয় এনেকুৱা কি মুখ্য কাৰ্যসূচী আছে নলবাৰী টাউন কেন্দ্ৰিক বা ওচৰে পাজৰে কেনেধৰণৰ কাৰ্যসূচী আছে য'ত ষ্টাৰ কেম্পেইনাৰ কোনোবা আহিব ইয়াত প্ৰচাৰ চলাব নিশ্চিতভাৱে আপোনালোকে দেখিছে যে যোৱা 17 এপ্ৰিল তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় 2.5 লাখ জনসমাগমৰ উপস্থিতিত ইয়াতে এখন বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি গৈছে আৰু আপোনালোকে জনাব পাই সুখী হ'ম যে আমাৰ এই নলবাৰী সমষ্টিটোৰ পৰাই 50,000তকৈ অধিক আমি সমাগম আমি তাত আমি উপস্থিত কৰিব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাবলৈ আমি সক্ষম হৈছিলোঁ গতিকে আমাৰ দলীয় সতীৰ্থসকল দলীয় কাৰ্যকৰ্তা তথা ৰাইজ অতি বেকুল হৈ আছে মানে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীজনক ভোট দিবলৈ আৰু ইতিমধ্যে আমাৰ অহা 26 তাৰিখে আমাৰ প্ৰাৰ্থী আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ স্থানীয় বিধায়ক তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া যুটীয়াভাৱে ইয়াতে আমাৰ নলবাৰী সমষ্টিৰ যিটো 4টা মণ্ডল এই 4টা মণ্ডলত প্ৰতিটোতে একোখনকৈ আমাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তাৰে পিছত আমাৰ মন্ত্ৰী ডাঙৰীয়াও আমি তেওঁক আমি অনুৰোধ কৰি আছোঁ যে তেওঁ কিছু মিটিং কৰিব লাগে কিন্তু তেওঁ ইমানেই ব্যস্ত মানে আমাৰ উজনি নামনি তেওঁ ইমানেই ব্যস্ত আপোনালোকে জানে যে আমাৰ বৰপেটা লোকসভা সমষ্টি বা দৰং ওদালগুৰি তেখেত ক্লাষ্টাৰ ইনচাৰ্জ
ইতিমধ্যে মানে আপাৰ আছাম বা বৰাক ভেলীত তেখেতে যথেষ্টখিনি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে। গতিকে তেখেতে আমাৰ ইয়াতে সময় দিব পৰা নাই, কিন্তু আমি তেখেতে অনুৰোধ কৰি আছোঁ যে তেখেতে কিমান আমাৰ সভাত তেখেতে অংশগ্ৰহণ কৰে আমি অনুৰোধ কৰি আছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাৰ যিহেতু আমাৰ 5 মে' তাৰিখে আমাৰ নিৰ্বাচন আমাৰ প্ৰচাৰ সমাপ্ত হ'ব, গতিকে তাৰ আগত একদিন মানে পদযাত্ৰাতে নিৰ্বাচন কাৰ্য তেখেতে আহিব বুলি আমাক মানে কথা দিছে। আমাৰ লগত মোৰ লগত উপস্থিত আছে নলবাৰী টাউন মণ্ডল কমিটিৰ উপসভাপতি ডাঙৰীয়া, আৰু মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে যোৱা লোকসভা নিৰ্বাচনতকৈ এইবাৰৰ লোকসভা নিৰ্বাচনটো আপোনালোকৰ কাৰণে সহজ হ'ব নে টান হ'ব? নাই একেবাৰে সহজ হ'ব, এইটো কোনো চিন্তা কৰিবলগীয়া নাই আমাৰ। আৰু যোৱাবাৰতকৈ ধৰক এইবাৰ আমি গোটেই কমেও 20% ভোট বেছিকৈ পাই যাম। আমি আমাৰ দলৰ পৰা ফণীভূষণ চৌধুৰী দেৱক জয়যুক্ত কৰাৰ বাবে সম্পূৰ্ণৰূপে আমি বিজেপি দলে মানে আমাৰ যিখিনি দলীয় সতীৰ্থ আছে সকলোৱে ছাপোৰ্ট কৰি সকলোৱে ভোট দি তেখেতক বিপুল ভোটত জয়যুক্ত কৰাব। এই যে আপুনি ক'লে যে 20% ভোট আপোনালোকে বেছিকৈ পাব বা দিবলৈ সক্ষম হ'ব, ইয়াৰ মূল কাৰণটো কি যে কেন্দ্ৰতো বিজেপি চৰকাৰ চলি আছে, ৰাজ্যতো বিজেপি চৰকাৰ চলি আছে, আৰু তদুপৰি অসম মন্ত্ৰীসভাত যিগৰাকী এগৰাকী কেবিনেট মন্ত্ৰী নলবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে। গতিকে এই দুয়োখন চৰকাৰে ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হৈছে বা ভোটাৰৰ মন জয় কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে, সেইকাৰণে ভোট বেছিকৈ পাব ন? ক'বলৈ গ'লেতো ঠিক তেনেকুৱাই যে এতিয়া কেন্দ্ৰতো আমাৰ চৰকাৰ, ষ্টেটতো আমাৰ চৰকাৰ, গতিকে দুইখন চৰকাৰে লগ লাগি এই 10টা বছৰত অসমৰ উন্নতিৰ হকে যিখিনি কাম কৰিছে, বিগত 60-70 দশকৰ ভিতৰত কংগ্ৰেছে কিন্তু আমাক একো দিয়া নাছিল। আৰু সেই মুহূৰ্তত আমি এই 10 বছৰত যিমানখিনি অসমৰ ৰাইজে পাইছে তেখেতসকলে চকুৱে দেখিছে, আৰু সকলোৱে উন্নয়নৰ স্বাৰ্থতহে আমাক ভোট দিব। এই কাৰ্যালয়ত কেইবাগৰাকীও বিজেপিৰ কৰ্মকৰ্তা উপস্থিত আছে, মহিলা কৰ্মকৰ্তা উপস্থিত আছে। মই অকণমান বাইদেউৰ পৰা জানিব বিচাৰিম, আপোনালোকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে, গতিকে এই নিৰ্বাচনী ফলাফলটো কেনেকুৱা হ'ব বুলি আপোনালোকে আশা কৰিছে? আমাৰ ইয়াত নিৰ্বাচনী প্ৰচাৰ খুব সুন্দৰ, আমাৰ খুব ভালদৰে চলি আছে আমাৰ নিৰ্বাচনী প্ৰচাৰ ইয়াতে। আমি একদম খুব সুন্দৰভাৱে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছোঁ, আমি ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছোঁ, প্ৰভাৰী হিচাপেও প্ৰচাৰ চলাইছোঁ, নিজৰ বঠতো প্ৰচাৰ চলাই আছোঁ, আৰু আমাৰ ইয়াত নিৰ্বাচনী প্ৰচাৰ সুন্দৰভাৱে চলি আছে। আৰু মহিলাসকলৰ সমৰ্থন কেনেকুৱা? মহিলাসকলৰ সমৰ্থনটো 100% আছে ইয়াতে, খুব ভাল সুন্দৰ ইয়াত। আৰু এয়া আছিল নলবাৰীৰ পৰিৱেশ, নলবাৰী চহৰৰ পৰিৱেশ। নলবাৰী চহৰৰ মণ্ডল টাউন কমিটিৰ এই বিজেপি কাৰ্যালয়ৰ পৰা নিৰ্বাচনী খবৰ, আৰু আমি নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তলৈ যাম আৰু নলবাৰীৰ যি সামগ্ৰিক নিৰ্বাচনী পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম।